অফিচলৈ আহি ইমানেই ভাল লাগে, ভাল লগাৰ কি কাৰণ গম পায়? সেই যে আমাৰ কলিগসকলক লগ পাওঁ, সকলোৰে লগত মত বিনিময় কৰিব পাৰোঁ, খুবেই ভাল লাগে। বহুতো নজনা কথা শিকিব পাৰোঁ। অকল মোৰ বিভাগটোৰ বিষয়ে নহয়, এইটো সত্য যে বিভাগৰ বহুত কথা আমি শিকিব পাৰোঁ ইজনৰ লগত যেতিয়া ইজনৰ মত বিনিময় হয়। তাৰ উপৰি কি হয়, আমাৰ কিছুমান এনেকুৱা ভুল ধাৰণা থাকে যিটো এনেকুৱা ধৰণৰ যে আপুনি যিখিনি জ্ঞান আহৰণ কৰিছে সেইখিনি শুদ্ধ। সময়ৰ লগে লগে বহুতো সাল সলনি হ'ল। বৰ্তমান যুগৰ যিটো গ্ল'বেলাইজেশ্যনৰ সময়ত ইমান পৰিৱৰ্তন হৈছে যিবোৰৰ বিষয়ে আচলতে আমি ইমান জ্ঞাত নহয়, কিন্তু নতুন প্ৰজন্মৰ পৰা সেই কথাখিনি আমি জানিব পাৰোঁ। গতিকে সেইটো কাৰণে এটা ভাল লাগে। যদিও আমাৰ সদায় অহাটো মেণ্ডেটৰী নহয়, সোমবাৰ আমি এটেণ্ড কৰাটো একদম বাধ্যতামূলক। গতিকে সময় পালে বাকী কেইদিনতো আহোঁ অফিচ। Hello and welcome to my YouTube channel Journeys of Purpose Life Again. আজি এইদৰে আপোনালোকৰ আগতে ওলাইছোঁ। আচলতে কি ক'ব, ইমানেই ভাগৰি গৈছোঁ নহয়, ক'ব নোৱাৰোঁ। মানে ৰাতিপুৱাৰ পৰা ইমানেই ব্যস্ততা এটা জীৱন। কালি ৰাতি দেৰিকৈ আহিলোঁ, আহি ঘৰ পালোহি। ঘৰ পাই মানে কি ক'ব, ৰাতিপুৱা মোৰ উঠিবলৈ মনেই যোৱা নাই একদম। আৰু লৰালৰিকৈ কামবোৰ কৰি তেনেকৈ যাবলগীয়া হ'ল। দিনটো অফিচত 6টা বজালৈকে আছোঁ। 6টা বজাত অফিচৰ পৰা আহি একদম থিয় কুকাৰত ভাত কেইটামান আছিলে, খালোঁ। খাই আকৌ মই গ'লোঁ। তেনেকুৱাতে ফোন আহিলে যে মোৰ ঘৰৰ মুখত মানে মানুহ আহি ৰৈ আছেহি। প্ৰায় 8:45 মানত আহিলোঁ। আহি মানুহ এটেণ্ড কৰিলোঁ। এটেণ্ড কৰি তেওঁলোকক বিদায় দি ৰাতি মই একদম পাগল হৈ গৈছোঁ, বিচনাত পৰি আছোঁ। ভাত পানী বনাবলৈ মোৰ একেবাৰে মন যোৱা নাই। তাৰপিছত উপায়টো নাই আৰু কি কৰিব আৰু। ভাত বনালোঁ, বনাই বিচনা পাৰি গা পা ধুই আৰু ভাত খাই একদম পাগলৰ দৰে মুঠতে পৰি গৈছোঁ। একো ধুনীয়া কথা ক'ব নোৱাৰোঁ, যিহেতু ৰাতিপুৱা আকৌ মই যাব লাগিব অফিচত, শপত গ্ৰহণ আছিলে। গতিকে কি কৰিব আৰু, একেবাৰে এটা ব্যস্ততাপূৰ্ণ জীৱন মানে। গতিকে 9টা বজাতে ভাত খালোঁ। ভাত খাই অফিচলৈ গ'লোঁ। গৈ তাত শপত গ্ৰহণ কৰিলোঁ। তাৰপাছত ইফালে মোৰ মানে কেনেকুৱা ধৰণৰ আপোনালোকক ব্যস্ততা ক'ব নোৱাৰোঁ। মই গোঁসাই ঘৰ এখন বনাবলৈ দিছিলোঁ, সেইখন আনিব লাগে। চিমেণ্ট আনিব লাগে। তাৰপিছত গোঁসাই ঘৰখন লোৱাৰ কাৰণে যিখিনি ধৰক নাম কীৰ্তন হ'ব, তাৰ কাৰণে দ্ৰব্য বস্তু আনিব লাগে। সেইখিনি অনা নিয়া কৰি আছোঁ। ইফালে তাৰ মাজতে মোৰ ইলেক্ট্ৰিচিয়ানজন আহিলে, তেওঁ সেইবোৰ লাইট চাইটবোৰ অলপ ফিট কৰি থৈ গ'ল। তাৰপৰা তেওঁলোকে 6টা বাজি গ'ল। বাজি যোৱাৰ লগে লগে মোৰ টাইলছৰ মিস্ত্ৰী আহিলে, ষ্টেপটো অকণমান টাইলছ লগাবলৈ। গতিকে মানে ব্যস্ত, বেলেগ ব্যস্ত কৈছোঁ নহয়। খোৱা বোৱা কি কৰিছোঁ আৰু। তাৰ মাজতে কিন্তু ৰাতিপুৱাই কঁঠালৰ চব্জি বনালোঁ, বিৰাট ধুনীয়া হৈছিলে। আমৰ আচাৰো তাৰ মাজতে বনাইছোঁ। এইদৰে জীৱনটো অতিবাহিত কৰি আছোঁ। গতিকে ঠিক আছে, আজিলৈ আপোনালোকক মই ব্লগটোত বিভিন্ন খাদ্য সম্ভাৰ দেখুৱাৰ লগতে আমাৰ গাঁৱত বৰসবাহ হৈ গৈছিলে যোৱা দেওবাৰে। গতিকে বৰসবাহটো কেনেদৰে আমি পালন কৰিলোঁ তাৰ কিছুমান সৰু সৰু আপোনালোকৰ ক্লিপ দেখুৱাম মই। সেইখিনি আপোনালোকে চাব। আচলতে সকলোৱে পালন কৰে ন, কিন্তু মোৰ কাৰণে এটা খুব ডাঙৰ উৎসৱ। মোৰ কাৰণে, আমাৰ গাঁওমুখীৰ কাৰণে। কাৰণ বছৰেকত এবাৰ মানুহখিনি পাওঁ। বিভিন্ন অনুষ্ঠান হয় যদিও, কিন্তু বৰসবাহটো এখন নিজৰ খেলখনৰ মানুহখিনি পাওঁ যে, আৰু খুব মানে অন্তৰংগ আলাপ হৈ থাকে। এই গাঁৱৰ জীয়ৰী বোৱাৰী ককাই ভাই সকলো একদম খুব ওচৰৰ পৰা। ভাগৱত পাঠ হয়। ভাগৱত পাঠত তেনেকুৱাখিনি নহয় আচলতে, সিমান আত্মীয়তাটো আমাৰ নাথাকে। আৰু ভাগৱত পাঠ হোৱা আমাৰ গাঁৱত আজি প্ৰায় 13-14 বছৰমান হৈছে চাগে। কিন্তু আমি জন্মৰ পৰাই সেই বৰসবাহটো পাই আহিছিলোঁ। গতিকে ইয়াৰ আমেজেই বেলেগ। মানে আপোনালোকে ক'ব নোৱাৰে, আমাৰ শৈশৱৰ বহুতো স্মৃতি ইয়াৰ লগত জড়িত হৈ আছে। হয়তো আপোনালোকে কোৱাত ইমান আমোদ নাপাব, কিন্তু মই কৈছোঁ, মই গম পাইছোঁ। গতিকে খুবেই ভাল লাগিলে, দিনটো উপভোগ কৰিলোঁ। তাৰপিছত ৰাতি ভোজ ভাত হ'ল। একেবাৰে ভোজ ভাত বিলাই ৰাতি আহিছোঁ। গতিকে দেখুৱাই আছোঁ। ব্লগটো শেষলৈকে চাব। অলপ ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। অ'কে, ৰাতিপুৱাই চাকি দি আহিলোঁগৈ, কিন্তু এয়া পিছত আকৌ দ্বিতীয়বাৰৰ কাৰণে নামঘৰলৈ ওলাইছোঁ। নামঘৰতে পিঠা মৰা, পিঠা যে পিঠা লাডু বনাই, মই খুব ভাল পাওঁ সেইটো কাম। আচলতে মাটিত বহিবলৈ মোৰ অলপ অসুবিধা হয়। গতিকে এনেকৈ টুলত বহি এই সময়ত আপুনি এজন গাঁওবাসী নহয় জানো, ইমানেই ভাল লাগে। হয়তো ইমান ওচৰৰ পৰা আমি আগতে কথা বতৰা নহয়, ৰাস্তাত দেখিলে আচলতে সকলো ব্যস্ত নহয় জানো, কিন্তু এই বৰসবাহৰ দিনা একেবাৰে ওচৰত আমি সকলোৰে ইজনে সিজনৰ লগত
মত বিনিময় কৰোঁ, ঘৰুৱা কিছুমান কথা পাতোঁ, অন্তৰংগ আলাপ হয়, খুবেই ভাল লাগে। গতিকে কিছুমান সৰু সৰু ক্লিপছ আপোনালোকক দেখুৱালোঁ, চাব আপোনালোকে। বহুতৰ ধাৰণা মই বৰ মানুহজন খুব ৰাফ হয়, কিন্তু একেবাৰে মই ছফ্ট, গম পাইছোঁ। তেনেকুৱা নহয়, মই মানুহৰ লগত সহজতে মিলি যাব পাৰোঁ। মোৰ সেই গুণটো আছে আচলতে। মানুহে মোক লৈ কিছুমান ভুল ধাৰণা কৰে, কিন্তু প্ৰকৃততে মই তেনেকুৱা নহয়। আগতেও কৈছোঁ, যাক নামাতো, কিন্তু যিসকল মানুহৰ লগত মোৰ ঘনিষ্ঠতা বা যিসকলে মোৰ লগত এবাৰ সম্পৰ্ক কৰি পাইছে, তেওঁলোকে হয়তো জানে ভালদৰে মই কিমান সহজ সৰল মানুহ। প্ৰথমতে চুজি চাহ আছিল, এয়া আকৌ কোমল চাউলৰ জলপান। আমাৰ ইয়াত যিহেতু ভজা পৰা নহয়, কোমল চাউল দিয়া হয়, গতিকে এয়া তাৰ সৰু সৰু কিছুমান ক্লিপছ আপোনালোকক দেখুৱাইছোঁ। এইয়া বৰসবাহৰ পৰা ৰাতি গম পায়নে আহিছোঁ। ঘৰ পাই গ'লোহি ৰাতি 11টা বজাতে বৰসবাহৰ পৰা আহিছে। ভগৱানকো অলপ স্মৰণ কৰিব লাগে ন। আপুনি যিমানেই ডাঙৰ মানুহ নহওক, বিখ্যাত নহওক, যি নহওক, আপোনাৰ সমাজখন, ৰাইজখন আপোনাৰ কাৰণে বিশেষকৈ এনেকুৱাবোৰ মুহূৰ্তত আপুনি অনুষ্ঠানত আপুনি যাব লাগে, খুবেই ভাল হয়নে নহয় কওকচোন। মনৰ এটা শান্তি পায়। ৰাতিপুৱাৰ পৰা নিজকে একদম সমৰ্পিত কৰি আছোঁ যে আজি মই বৰসবাহত যাম। পিছে মাজত বৰষুণ দিয়াৰ কাৰণে মোৰ টেবলেট খাই অকণমান প্ৰব্লেম হৈছিলে, কিন্তু ফাইনেলি গ'লোঁ, নাম প্ৰসংগত থাকিলোঁ, তাৰপিছত ঘৰলৈ আহিলোঁ, ৰুটি চুটি খালোঁ। তাৰপৰা আকৌ গধূলি গ'লোঁ, আমাৰ ভোজ এটা হয়, বৰপ্ৰসাদ বুলি আজিকালি কয় আৰু, আমাৰ বৰপ্ৰসাদ বুলি আগতে কোৱা নাছিল, ভোজ হয় বুলিয়ে কয়। গতিকে ভোজ খাই বৈ এতিয়া একদম বিলাই শেষ কৰি আৰু সামৰণি একদম খেয়ালৈ আহিছে। চ' গুড নাইট। আমৰ আচাৰ বনাবলৈ আম লৈছিলোঁ দেওবাৰে ৰাতিপুৱাই, কিন্তু সময় নাপালোঁ। এতিয়া এয়া দেখিছে নাই মোৰ বহাৰ গতিটো, এই বিচনাখনত ধৰি বহিব লাগিব, পিছত উঠোঁতে মোৰ যথেষ্ট কষ্ট হয়। এয়া আম কাটি আছোঁ, কাটি আমখিনি আৰু ভালকৈ ধুই ল'লোঁ আচলতে আগতে, তাৰ ক'লা ক'লা অংশবোৰ বাহিৰৰ চুচি ল'লোঁ। এতিয়া কাটি ইয়াক নিমখ হালধি সানি ঢাকি থ'ম, প্ৰায় 3-4 ঘণ্টামান ঢাকি থ'ম। পানীখিনি ওলাই যাব, আমত থকা যিখিনি পানী ওলাই যাব সেইখিনি আঁতৰাই, কিন্তু সেইখিনি দিও কিছুমান বিহাৰী মানুহে বনাই আচাৰ, কিন্তু সেইখিনি পেলাই দিম। তাৰপিছত আমখিনিক ৰ'দত ভালদৰে শুকুৱাম। শুকোৱাৰ পিছত মছলা সানি সেইখিনি কেনেদৰে বনাম আপোনালোকক আজি দেখুৱাম। সকলোৱে জানে বনাই, এইবোৰ মই আগতেও কৈছোঁ যে মই দেখুওৱা বস্তুবোৰ আপোনালোকে নজনা নহয়, আপোনালোকে সকলোৱে জানে। এতিয়া মই কেনেকৈ বনাই থাকোঁ তাকে আপোনালোকৰ লগত দেখুৱাই থাকোঁ আৰু কৈছোঁ যে এইটোৱে মত বিনিময় কৰি খুবেই ভাল লাগে।
জানকচোন এইজন মানুহনো বনায়নে বাৰু, বহুতৰ ভুল ধাৰণা থাকে যে, আৰু এনেকুৱা এটা অকলশৰীয়া জীৱন কেনেদৰে কটাই আছোঁ চাওক। এই আমখিনি নিমখ হালধি সানি এইদৰে ঢাকোন মাৰি থৈ দিম প্ৰায় 3-4 ঘণ্টা। আজাদ দিলে ঘৰ পাইছোঁ। এয়া আচাৰ দেখিছে নহয়, আপোনালোকক দেখুৱাইছোঁ যে আচাৰ এয়া আগফালে তেনেকৈ আছে। আচাৰখিনি লৈ এতিয়া সোমাওঁ। এই আচাৰ মছলা যিটো সৰিয়হ, জলকীয়া গুড়ি, পাঁচফোৰণ এইবোৰ সকলোখিনি ইয়াত আছে। তাৰপিছত মই চফ অলপ সৰহকৈ, যিহেতু অলপ মই মিঠা আচাৰ বনাম গোটেইখিনি, চফ সৰহকৈ মই অলপ ভাজি খুন্দি লৈছোঁ। এই জলকীয়া নিজে খুন্দি লৈছোঁ মিক্সিত মানে। এইফালে অলপ গুড় লৈছোঁ, এই নামঘৰৰ পৰা গুড় অলপো লৈ আনিছিলোঁ থাকি যোৱা, গতিকে আচাৰত দিম। তেল এয়া একদম গৰম কৰি ল'লোঁ। তেলখিনি ভালদৰে গৰম কৰিব। গেছ অফ কৰি ইয়াত কালজিৰা কেইটামান আৰু পাঁচফোৰণ বেলেগে দিছোঁ। পাঁচফোৰণত কালজিৰা থাকিলেও তথাপিতো মই কালজিৰা অলপ দি ভাল পাওঁ। গেছ কিন্তু অফ কৰি থৈছোঁ দেই, নহ'লে মছলা জ্বলি যাব। এয়া লাহে লাহে মছলাখিনি দিলোঁ। আপোনালোকেও চাগে এনেকৈ বনায়, কিছুমানে হয়তো মছলা আগতে সানি ৰ'দত দিয়ে। বিভিন্ন ধৰণে আমৰ আচাৰ বনায়। এয়া কাশ্মীৰী গুড়ি অলপ মই বেছিকৈ দিছোঁ। এইখিনি গুড় দি এতিয়া মই ভালদৰে লৰাই থাকিম যাতে গুড়খিনি গলি যায়। লৰাই থাকিম, যেতিয়ালৈকে গুড়খিনি গলি নাযায় মই লৰাই থাকিম। তেল এতিয়া অলপমান দিছোঁ আমখিনিৰ কাৰণে, পিছত আকৌ মই তেল গৰম কৰি দিম। আম দিলোঁ, দি এইদৰে ভালদৰে মিহলাই ল'ম। এইখিনিতে আপুনি যদি অকণমান নিমখ দিব বিচাৰে দিব, যিহেতু মই নিমখ দিছিলোঁ আগতে আমক তিতাই থওঁতে, নিমখৰ পানীখিনি পেলোৱা হ'ল, গতিকে অলপ মই নিমখ দিলোঁ। আৰু এইদৰে কেৰাহীটো মই একদম ৰ'দত দি থ'ম।